Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকে যদিহে যিসকলে CUET যেটো টেষ্ট সেই টেষ্টটো দিব বিচাৰিছে বা যিসকলে সাধাৰণতে বিভিন্ন যি চেন্ট্ৰেল ইউনিভাৰ্সিটিজ বিলাক আছে সেই চেন্ট্ৰেল ইউনিভাৰ্সিটিজ বিলাকত যদি এডমিশন লম বুলি ভাবিছে তেতিয়া হলে তাৰ কাৰণে যেহেতু আপোনালোকে CUET এপ্লাই কৰিব লাগে যেহেতু এটা এন্ট্ৰেন্স টেষ্ট হয় আৰু সেই এন্ট্ৰেন্স টেষ্টটো আসলতে অল ওভাৰ ইন্ডিয়াৰ ভিতৰত সেম হয় কোৰে তাৰ নাম হৈছে CUET আৰু এই টেষ্টটো আপোনালোকে যদি দিয়ে তেতিয়া হলে ইয়াত যদি আপোনালোকে ক্লিয়াৰিফাই কৰে বা ক্লিয়াৰ হয় আপোনালোকৰ তেতিয়া আপোনালোকে তাত সিট বিলাক পাই যায় এটা কথাটো হল এই CUET এক্সামটো সাধাৰণতে কেনেকৈ আপোনালোকে ফিল আপ কৰিব ফৰ্ম ফিল আপ বা আপোনালোকে কোড কেনেকৈ কৰিব পাৰিব গুটেখিনি আপোনালোকক জনাম আৰু এটা কথা জনাও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এতিয়া সাধাৰণতে যিবিলাক ইন্টিগ্ৰেটেড MA বা ইন্টিগ্ৰেটেড MSc এইবিলাক আছে এইবিলাকৰ বিভিন্ন ধৰণৰ কোৰ্সৰ যি এডমিশন সেই এডমিশনৰ প্ৰক্ৰিয়াৰ বাবে আপোনালোকে এই CUET এক্সাম দিব লাগিব এন্ট্ৰেন্স টেষ্টটো দিব লাগিব তাৰ কাৰণে আপোনালোকে আহিব লাগিব cuetug.ntaonline.in এই ওয়েবসাইটটোত আহিব লাগে আৰু আহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে যদি চাই তেতিয়া হলে দেখিব ইয়াত কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্ট CUET 2024 এতিয়া আপোনালোকৰ এইটো এপ্লাই হৈ আছে আৰু এইটো এপ্লাই সাধাৰণতে যেটো লাষ্ট ডেট বৰ বেছি দিনো নাই গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি লওক যিসকলে চেন্ট্ৰেল ইউনিভাৰ্সিটি বিলাকত এডমিশন লব যেনেকৈ আপোনালোকে তেজপুৰ ইউনিভাৰ্সিটি হৈ গল ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে আপোনালোকক দৰকাৰ হয় CUET বা আপোনালোকক বিভিন্ন যিবিলাক ইউনিভাৰ্সিটিজ আছে সেইবিলাকত যদি এডমিশন লম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে ইয়াত ফৰ্ম ফিল আপ কৰিব লাগিব সো ইয়াত ফৰ্ম ফিল আপ কৰাৰ যেটো ষ্টাইল কেনেকৈ আপোনালোকে কৰিব ষ্টেপ টু এপ্লাই অনলাইন প্ৰথমতে হৈছে ইয়াত তিনটা অপচনত থাকে তিনটা পাৰ্টত আপোনালোকে এটো ফৰ্ম ফিল আপ কৰিব লাগে এটা হৈছে এপ্লাই ফৰ অনলাইন ৰেজিষ্ট্ৰেচন অনলাইন ৰেজিষ্ট্ৰেচনৰ কাৰণে এপ্লাই কৰিব লাগে দ্বিতীয়টো হৈছে ফিল অনলাইন এপ্লিকেশন ফৰ্ম দুই নম্বৰটো আপোনালোকৰ যিখন অনলাইন এপ্লিকেশন ফৰ্ম থাকিব ফিল আপ কৰিব তাৰ পিছত হৈছে পে এক্সামিনেশন ফিজ তাৰ পিছত আপোনালোকে এক্সামিনেশন ফিজটো দিব লাগে আৰু যিসকল নতুন ছাত্ৰ ছাত্ৰী যিসকলে আগতে ইয়াত খোলা নাই তেতিয়া হলে তেওঁলোকে নিউ ক্যান্ডিডেট ৰেজিষ্টাৰ হিয়াৰ বুলি যেটো আছে তাত ক্লিক কৰি দিব অটোমেটিক্যালি আপোনালোকে গুচি যাব এই পেজটোত ইয়াত আপোনালোকে গুটেই ডাউনলোড কৰি লব পাৰে এই গুটেই ইনফৰমেশন বুলেটিনটো ইয়াত আপোনালোকক প্ৰথমতে কি কৰিব কৈছে হেতু চাই লওক Candidates can apply online only through the official website. ইয়াৰ পৰহে আপোনালোকক এপ্লাই কৰিবলৈ কৈছে Please ensure your eligibility as per the criteria laid down for CUET UG 2024. Examination fees কিমান আসলতে fees payable by candidates CUET UG 2024 in INR. আপোনালোকক choice of test কোড কৰিব কি কৰিব হেতু আপোনালোকে চাব First 3 subjectৰ কাৰণে জেনাৰেলৰ কাৰণে আসলতে 1000 টকা OBC NCL বা EWS ৰ কাৰণে 900 টকা SC ST PW থাৰ্ড জেন্ডাৰৰ কাৰণে 800 টকা আৰু সেন্টাৰ আউটসাইড ইন্ডিয়াৰ কাৰণে 4500 টকা For each additional subject 400 টকা প্ৰত্যেক জেনাৰেলৰ কাৰণে বা OBC NCL EWS ৰ কাৰণে 375 টকা আৰু 350 টকা হৈছে SC ST PWD থাৰ্ড জেন্ডাৰ এখিনি কাৰণে আৰু সেন্টাৰ আউটসাইড ইন্ডিয়াত যদি আপোনালোকে লব বিচাৰিছে তেনে 1800 টকা ইচ পৰিব এটা গুটেই যেটো সিস্টেম আসলতে কেনেকৈ কৰিব প্ৰথমতে কৈছে ৰেজিষ্ট্ৰেচন ফৰ্মখন প্ৰথমতে ৰেজিষ্টাৰ কৰি লব ৰেজিষ্টাৰ কৰোতে আসলতে যেটো অনলাইন এপ্লিকেশন ফৰ্ম তাত ৰেজিষ্টাৰ কৰিব লাগে আৰু তাত এপ্লিকেশন নাম্বাৰ যেটা ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হৈ যাব তাছত আপোনালোকে তাত এপ্লিকেশন নাম্বাৰ পাব আৰু এটা পাসওয়াৰ্ড আপোনালোকে জেনাৰেট কৰিব লাগিব সো পাসওয়াৰ্ডটো আপোনালোকে ভালদৰে জেনাৰেট কৰিব ভালকে আপোনালোকে জেনাৰেট কৰিব লাগিব যেহেতু পাসওয়াৰ্ডটো যদি ভালদৰে জেনাৰেট নকৰে তেতিয়া হলে আসলতে এই যেটো আপোনালোকৰ পোৰ্টেল আছে হি নলব হেতু কাৰণে আপোনালোকে ভালদৰে তাত জেনাৰেট কৰিলো ভালদৰে দি লব আসলতে এতিয়া এপ্লিকেশন ফৰ্মখন পাব তাত লগইন কৰিব আপোনালোকে যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যিকিটা অপচন সাধাৰণতে দেখিছিলে হেকিটাৰ পৰা লগইন কৰিব তাৰ পিছত আপোনালোকে তাত গুটেই ডিটেইলছ বিলাক যিখিনি আসলতে বস্তু আছে এডুকেশনাল কোৱালিফিকেশন হৈ গল ফটোগ্ৰাফ হৈ গল ডকুমেন্টছ হল এখিনি আপলোড কৰিব লাগে তা প্ৰথমতে আপোনালোকক কৈছে দা ৰিসেন্ট ফটোগ্ৰাফ শুড বি কালাৰ অৰ ব্ল্যাক হোৱাইট বাট উইথ ক্লিয়াৰ কন্ট্ৰাষ্ট যেটো ফটোগ্ৰাফ দিব আপোনালোকে সেই ফটোটো ব্ল্যাক এন্ড হোৱাইটত থাকিব লাগিব কিন্তু ক্লিয়াৰ হ'ব লাগিব কন্ট্ৰাষ্টটো স্ক্যান ফটোগ্ৰাফ এন্ড সিগনেচাৰ শুড বি ইন JPG ফৰ্মেট আৰু যেটো আপোনালোকে ফটোগ্ৰাফ বা সিগনেচাৰ দিব তো JPG ফৰ্মেটত থাকিব লাগে Size of the scan photograph should be between 10 KB to 200 KB. Tar size to asole 10 KB আৰু 200 KB মাজত থাকিব লাগিব signature যেটো size এটো 4 KB বা 30 KB ভিতৰত থাকিব লাগিব আৰু সাধাৰণতে যিখন সাৰ্টিফিকেট বিলাক দিব হেবিলাক সাধাৰণতে আপোনালোকে 50 KB বা 300 KB ভিতৰতে দিব লাগিব সো এখিনি আপোনালোকে ভালদৰে চাব আৰু যেহেতু পিছৰ অৱস্থাত আপোনালোকে কোনো ধৰণৰ কাৰেকচনৰ যেটো অপচন হেতু নিদিয়ে বুলি কৈছে গতিকে আপোনালোকে প্ৰথম অৱস্থাতে জিয়ে কাম কৰে যেনেকৈ আপোনালোকে আপলোড কৰে ভালদৰে যাতে কৰে হেতু আপোনালোকে গুৰুত্বপূৰ্ণ গুৰুত্ব বা সহকাৰে আপোনালোকে কৰিব তাছে এপ্লিকেশন যেটো এক্সামিনেশন ফেজ হ'ব হেখিনি আপোনালোকে নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI এখিনি থ্ৰুদি কৰিব পাৰে সো এখিনি আপোনালোকে কৰি লব এটা পাসওয়াৰ্ডটো বনাবৰ কাৰণে কি কৈছে আপোনালোকে শুনক
During online form fill-up, the candidates will be required to choose password and secure the question and its answer. Candidates is also advised to record, remember their password for all future logins. আপোনালোকৰ যিটো পাছৱৰ্ড ইয়াত দিব পাছৱৰ্ডটো এনেকুৱা এটা দিব যিটো আপোনালোকে বা ক'বাত আপোনালোকে ভালদৰে লিখি ল'ব যিটো পিছৰ অৱস্থাত আপোনালোকক এই পাছৱৰ্ডটো দৰকাৰ হ'ব গতিকে আপোনালোকে সেইটো ভালদৰে চাই বা লিখি কিনে ৰাখি দিব আৰু যেহেতু ক্যান্ডিডেটস ক্যান চেঞ্জ হিজ হার পাসওয়ার্ড আফটার লগ ইন ইফ ডিজায়ার্ড যদি আপোনালোকে ভাবিছে যে পাসওয়ার্ড চেঞ্জ কৰিম তেতিয়াহ'লে আপোনালোকে কিন্তু লগ ইন কৰাৰ পিছতহে আপোনালোকে আসলে পাসওয়ার্ডটো চেঞ্জ কৰিব পাৰিব এইখিনি কথা আপোনালোকে কৈছে এতিয়া পাসওয়ার্ডটো কেনেকুৱা হ'ব 8টা বা 13টা শব্দৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু এই পাসওয়ার্ডৰ ভিতৰত এটা আপাৰ কেস হ'ব লাগিব এটা লোৱাৰ কেস এটা নিউমাৰিক ভ্যালু দিব লাগিব আৰু এটা হৈছে আপোনালোকে স্পেশাল ক্যাৰেক্টাৰছ দি কিনে কৰিব লাগিব এটা কেনেকৈ আপোনালোকে পাসওয়ার্ড ৰিসেট কৰিব এইখিনি বিষয় ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে হেতু চাব পাৰিব আপোনালোকক মই হেতু নকওঁ আপোনালোকে প্ৰথমতে বনাই লওক গোটেই বস্তুখিনি এপ্লাই কৰক তাৰ পিছত আপোনালোকে ইয়াত আহিব ইয়াত ক্লিক কৰি দিব ক্লিক হিয়াৰ ফৰ প্ৰসিড টু প্ৰসিড যেটো অপচন আছে তাত যাব তাত যোৱাৰ লগে লগে আপোনালোকে বহুত কেটা বস্তু পাব দেখিছে ডিয়াৰ ক্যান্ডিডেট কাইন্ডলি ইউজ ইউৰ আধাৰ আইডেন্টিফিকেশন proof to create login as your Aadhaar identification proof will be used for verification of এইখিনি আপোনালোকক দিছে আপোনালোকে ইয়াত ওকে যিখিনি আছে পাৰ্ট সেইখিনি সব ক্লিক কৰিব তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব ৰব মই দেখাইছো ইয়াত ক্লিক কৰিব এনেকৈ ডিজিলকাৰ এখন আছে নে নাই আই হেভ এন আধাৰ আছে নে নাই হেতু হুৰিছে আই ডু নট হেভ ডিজিলকাৰ আপোনালোক কোনটো আছে চাই ল'ব আই হেভ এন একাডেমিক বেংক ক্ৰেডিট আছে এবিসি আইডি আছে নাই ডু নট হেভ এবিসি বেংক আইডি জি আসলতে আছে হেতু আপোনালোকে দিব সো এখিনি কৰাৰ পিছত ক্ৰিয়েট এবিসি আইডি কৈছে আই হেভ এন ইণ্ডিয়া প্ৰত্যেকটো বস্তুৰ কাৰণে আসলতে পাছপোৰ্ট নাম্বাৰ বা এইবিলাকৰ কাৰণে আপোনালোকে প্ৰথমতে ইয়াত আই হেভ আধাৰ কৰিব আধাৰ কৰাৰ লগে লগে ইয়াত বিচাৰিছে আধাৰ নাম্বাৰ দিব জেনাৰেট ওটিপি কৰিব ওকে কৰি দিব ক্লিক কৰি দিব অটোমেটিক্যালি আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ওপেন হৈ যাব তাত আপোনালোকে গৈ যেটো ডিটেইলছ ফিল আপ কৰিব দিছে আপোনালোকে ফিল আপ কৰিব আৰু এইখিনি কৰি কিনে কমপ্লিট আপোনালোকে কৰি ল'ব প্ৰসেছটো সেইখিনি স্টেপ বাই স্টেপ যিখিনি প্ৰসেছ যদি লাগে মই দেখাই দিম বাৰু কিন্তু মই আপোনালোকক জনাই দিছো এনেকৈ কৰিব লাগে বুলি এতিয়া ইয়াত যেটো যেতিয়া আপোনালোকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন হৈ যাব তেতিয়া আপোনালোকে এই পেজ পাব এপ্লিকেশন ফৰ CUET UG দেখিছে এটো পাইছে এপ্লিকেশন নাম্বাৰটো দিব পাছৱৰ্ড দি দিব যেটো পাছৱৰ্ড আপোনালোকে তাত বনাইছিল সেই পাছৱৰ্ডটো দিব সিকিউৰিটি পিন এছ শোন বিলো অৰ্থাৎ আপোনালোকৰ তলত যেটো সিকিউৰিটি পিন দেখাইছে সেইটো ভৰাব আৰু লগইন কৰি দিব লগইন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত সম্পূৰ্ণ যিখিনি ফৰ্মখন যিখন মেইন ফৰ্ম সেই ফৰ্মখন ওপেন হৈ যাব মেইন ফৰ্মখন ওপেন হোৱাৰ লগে লগে আপোনালোকৰ নেক্সট পাৰ্টটো হৈ যাব পে এক্সামিনেশন ফিজ যেতিয়া আপোনালোকৰ ফৰ্ম ফিল আপ কমপ্লিট হৈ যাব অনলাইন এপ্লিকেশন ফৰ্মখন আপোনালোকে যেতিয়া ফিল আপ কৰিও কমপ্লিট কৰি দিব তাৰ পিছত আপোনালোকে এক্সামিনেশন ফিজটো দিব লাগিব এক্সাম ফিজটো যেহেতু অনলাইন বিচাৰিছে আপোনালোকক সো অনলাইন ভাবে আপোনালোকে দিব লাগিব এতিয়া আপোনালোকৰ এটুত লাষ্ট ডেট সাধাৰণতে কেতিয়া হেতুৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰিছে লাষ্ট ডেটটো আপোনালোকৰ এই মাৰ্চ মাহতে সম্ভৱত হ'ব মোৰ মতে মাৰ্চ মাহত বা এপ্ৰিলৰ আপোনালোকৰ ঠিক মাজ ভাগতে আপোনালোকৰ হ'ব মই ইয়াত আপোনালোকক মই দেখুৱা নাই মই দেখুৱাই দিম বাৰু পিছত কিন্তু আপোনালোকে যিসকলে কৰিম বুলি ভাবিছে অতি সোনকালে কৰি লওক আৰু ইয়াৰ থ্ৰুদি আপোনালোকে যদি হে এন্ট্ৰেন্স ক্লিয়াৰ কৰে তেতিয়াহ'লে তেজপুৰ ইউনিভাৰ্চিটিটো আপোনালোকে সিট পাব পাৰে বা আপোনালোকে বিভিন্ন যিবিলাক সেন্ট্ৰেল ইউনিভাৰ্চিটিজ আছে সেই ইউনিভাৰ্চিটিজ বিলাকত আপোনালোকে সিট পাবলৈ সক্ষম হ'ব আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিকিটা মাস্টাৰ ডিগ্ৰী বা বিএ লগতে ইন্টিগ্ৰেটেড যিবিলাক এমএ বা ইন্টিগ্ৰেটেড এমএসসি অৰ্থাৎ বিএ লগতে এমএ যিখিনি পাৰ্ট আছে ওলাইছে তাত এডমিশন লবৰ ক্ষেত্ৰত আপোনালোকক এটো দৰকাৰ হ'ব সো এইখিনি আপোনালোকক জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যিমান পালে সিমান শেয়াৰ কৰিব আৰু লগতে সাধাৰণতে এটো যেহেতু সকলোৰে কাৰণে দৰকাৰী গতিকে শেয়াৰ কৰিব আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিওটো বিদায় মাগিছো ধন্যবাদ